ভক্তগণে মহাদেৱক যি ধৰণে পূজা কৰে তেনেকৈয়ে মহাদেৱ সন্তুষ্ট হয়। কিন্তু এনে দুবিধ বস্তু আছে যে সেই দুবিধ যদি মহাদেৱক পূজা কৰা সময়ত দিয়া হয় তেনেহ'লে তেওঁ অসন্তুষ্ট হয়। নমস্কাৰ বন্ধু বান্ধৱীসকল, আহকচোন জানো এই দুবিধ বস্তুনো কি? মহাদেৱৰ পূজাত এই দুবিধ বস্তু আগবঢ়ালে কিয় অসন্তুষ্ট হয়? সেই দুবিধ বস্তু হৈছে কেতেকী ফুল আৰু চম্পক ফুল। কিন্তু বন্ধু বান্ধৱীসকল, এই ফুল দুবিধ যে শিৱ পূজাত দিব নোৱাৰি তাৰো এটা আছে বিশেষ কাহিনী। আপোনালোকে যদি জানিবলৈ বিচাৰিছে তেনেহ'লে আহক এই কাহিনীটোৰ মাজলৈ। ত্ৰেতা যুগত শ্ৰীৰামচন্দ্ৰই পিতৃৰ সত্য বচন আৰু ধৰ্ম ৰক্ষাৰ বাবে বনলৈ যাব লগা হৈছিল। সেই সময়ত তেওঁৰ লগত গৈছিল তেওঁৰ প্ৰিয়তমা পত্নী সীতা আৰু অনুজ লক্ষ্মণ। বনবাসৰ সেই সময়ছোৱাত শ্ৰীৰামচন্দ্ৰই পত্নী আৰু ভাতৃৰ সৈতে কিছুদিন ফাল্গু নদীৰ পাৰত আনন্দমনে বাস কৰিছিল। এনেদৰে বনে বনে শ্ৰীৰামচন্দ্ৰ ঘূৰি ফুৰাৰ সময়তে তেওঁৰ পিতৃ দশৰথৰ মৃত্যু ঘটিছিল। সেয়েহে শ্ৰীৰামচন্দ্ৰই এই বনত থাকিয়েই পিতৃৰ শ্ৰাদ্ধৰ কাম সম্পূৰ্ণ কৰিব লগা হৈছিল। কিন্তু সেই বনৰ মাজত পিতৃৰ শ্ৰাদ্ধৰ বাবে একো সা সামগ্ৰী পোৱা নাছিল। তাৰ বাবে তেওঁ চিন্তিত হৈ পৰিছিল। সেয়েহে ৰামচন্দ্ৰই লক্ষ্মণক আদেশ দিলে যে পিতৃৰ শ্ৰাদ্ধৰ সামগ্ৰী সংগ্ৰহ কৰিবলৈ ওচৰৰ গাঁও এখনলৈ যাবলৈ। এনেদৰে লক্ষ্মণে পিতৃৰ শ্ৰাদ্ধৰ সামগ্ৰী আনিবলৈ গৈ বহু সময় উভতি অহা নাছিল। তাৰ কাৰণে শ্ৰীৰামচন্দ্ৰৰ মনত বৰ চিন্তা হ'ল। তেতিয়া তেওঁ সীতাক ক'লে, হে প্ৰিয়ে, লক্ষ্মণ গাঁৱলৈ যোৱা বহু সময় হ'ল। শ্ৰাদ্ধৰ সময় এতিয়া পাৰ হ'বৰে হৈছে। মই লক্ষ্মণক বিচাৰি যাওঁ। গতিকে হে প্ৰিয়ে, তুমি অকলে থাকিব পাৰিবানে? শ্ৰীৰামচন্দ্ৰই সীতাক তেনেদৰে কোৱাত সীতায়ো থাকিব পাৰিম বুলি ক'লে। এইফালে ৰামচন্দ্ৰয়ো বেগা বেগিকৈ সেই গাঁওখনলৈ গ'ল। এইবাৰ ঠিক শ্ৰীৰামচন্দ্ৰয়ো গৈও সেই গাঁওখনৰ পৰা বহু দেৰি উভতি অহা নাই। সেয়েহে সীতাৰ মনতো চিন্তা হ'ল। ক্ৰমে দুপৰ বেলা অতিক্ৰম কৰিলে। এইফালে নিৰ্দিষ্ট সময়ত শ্ৰাদ্ধ কৰিব নোৱাৰিলে শ্ৰাদ্ধ কৰাৰ ফল লাভ নহ'ব। কাৰণ সন্ধিয়া পৰত শ্ৰাদ্ধৰ কৰ্ম কৰা উচিত নহয়। সেয়েহে সীতাই মনে মনে ভাবিব ধৰিলে যে ভাতৃ লক্ষ্মণ ৰাতিপুৱা গাঁৱলৈ গৈ এতিয়াও উভতি অহা নাই। আনহাতে স্বামীয়েও বহু সময় আগতেই গাঁৱলৈ বুলি ওলাই গ'ল, তেওঁ উভতি অহা নাই। অলপ পাছতেই সন্ধিয়া লাগিব, শ্ৰাদ্ধৰ বাবে কোনো বস্তু নাই। তাৰ পিছত সীতাই ভাবিব ধৰিলে যে এতিয়া কি কৰা যায়। সীতাই এনেদৰে বহু সময় চিন্তা কৰি কৰি ফাল্গু নদীত স্নান কৰি নিৰুপায় হৈ নদীৰ বালিৰে পিণ্ড সাজি শহুৰেক ৰজা দশৰথৰ বাবে আগবঢ়াইছিল। পিণ্ড দান কৰা সময়ত নৈৰ বালিৰ পৰা এখন হাত ওলাই সীতাৰ সেই বালিৰ পিণ্ড গ্ৰহণ কৰিছিল। তাৰ পিছত দৈৱবাণী স্বৰূপে অদৃশ্যভাৱে দশৰথ ৰজাই কৈছিল, হে সীতা, মই পৰম সন্তুষ্ট হৈছোঁ। তুমি যথা সময়ত মোৰ বাবে পিণ্ড দান কৰিলা। গতিকে তুমি মোক এই বালিৰ পিণ্ড অৰ্পণ কৰি ধন্য হ'লা। যেতিয়া সীতাই সেই দৈৱবাণী শুনিলে, লগতে হাত এখন দৰ্শন কৰিলে, তেতিয়া সীতা আচৰিত হৈ পৰিল। এইদৰে দৈৱবাণী শুনাৰ লগে লগে সীতায়ে প্ৰশ্ন কৰিলে যে আপুনি কোন? মোক পৰিচয় দিলে সন্তোষ পাম। সীতাৰ কথা শুনি ৰজা দশৰথেও ক'লে, হে সীতা, মই তোমাৰ শহুৰ দেউতা ৰজা দশৰথ। যিহেতু তুমি মোক এই বনৰ মাজত কোনো দ্ৰব্য নথকাত বালিৰ দ্বাৰা পিণ্ডদান কৰিলা যদিও মই পৰম সন্তোষ পালোঁ। তুমি কৰা শ্ৰাদ্ধ সফল হ'ব। সীতাই এই কথা শুনাৰ লগে লগে মনত আনন্দ জন্মিল।
তেতিয়া সীতাই অদৃশ্য হৈ থকা শহুৰ দেউতাক দশৰথক ক'লে, হে দেউতা, মোৰ স্বামী আৰু ভাতৃ লক্ষ্মণ আপোনাৰ এই হাত দৰ্শন কৰিব নোৱাৰিলে আৰু আপোনাৰ সুমধুৰ বাণীও শুনিবলৈ তেওঁলোকৰ সৌভাগ্য নহ'ল। গতিকে এনে স্থলত মই তেওঁলোকক আপোনাৰ কথা জনালে তেওঁলোকে মোক কেনেকৈ বিশ্বাস কৰিব? মই যদি আপোনাৰ এই কথা তেওঁলোকক বিৱৰণ দিওঁ তেওঁলোকে কিন্তু মোক মিথ্যাবাদী বুলিব। সীতাৰ এই কথা শুনি অদৃশ্যভাৱেই ৰজা দশৰথে ক'লে, হে সীতা, তুমি হৈছা মহাসতী, সেয়েহে তোমাৰ মনত অলপো পাপ চিন্তা নাই। তুমি মোক পিণ্ডদান কৰা দৃশ্য যিবোৰে দৰ্শন কৰিলে তুমি সেইবোৰকে সাক্ষী কৰি ৰাখিবা। তেতিয়া সেই সময়ত সীতাই সেই ফল্গু নদীত গাই গৰু, অগ্নি আৰু নদীৰ পাৰত থকা কেতেকী ফুলক সাক্ষী ৰাখি কৈছিল যে মই মোৰ স্বামীৰ স্বৰ্গীয় পিতৃ পিতামহা আদিৰ বাবে নিৰুপায় হৈ দ্ৰব্যৰ সলনি বালিৰ দ্বাৰাই পিণ্ডদান কৰিলোঁ। এই দৃশ্য তোমালোকেহে দৰ্শন কৰিলা, তোমালোকেই মোৰ সাক্ষী হৈ ৰ'লা। এইদৰে খন্তেক পাছতেই শ্ৰীৰামচন্দ্ৰই অতি ব্যস্তভাৱে সেই স্থানত উপস্থিত হ'ল আৰু সীতাক ক'লে, হে প্ৰিয়ে, বহু পলম হৈ গ'ল, তুমি এতিয়াই শ্ৰাদ্ধৰ বাবে সকলো যোগাৰ কৰা। শ্ৰীৰামচন্দ্ৰৰ কথা শুনি সীতাই সকলো ঘটনা বিৱৰি ক'লে। সীতাৰ কথা শুনি ৰামচন্দ্ৰ আৰু লক্ষ্মণ অতি আচৰিত হ'ল। ৰামে তেতিয়া লক্ষ্মণক প্ৰশ্ন কৰিছিল যে আমি দুয়ো বিধিমতে আমাৰ পিতৃদেৱক বহুবাৰ আবাহন কৰা স্বত্তেও তেওঁ আমাক দেখা দিয়া নাছিল, কিন্তু আজি যে পিতৃদেৱে সীতাৰ পৰা বালিৰ পিণ্ড গ্ৰহণ কৰিলে আৰু সীতাক উপদেশ দিয়া কথা তোমাৰ বিশ্বাস হৈছেনে বাৰু? শ্ৰীৰামচন্দ্ৰই সীতাৰ এই সকলোবোৰ কথা মিছা বুলি ভাবি আছিল। স্বামী ৰামচন্দ্ৰৰ এই কথা শুনি সীতাই বৰ লাজ পাইছিল যদিও ৰামচন্দ্ৰক ক'লে যে হে ৰঘুনন্দন, মই শ্ৰাদ্ধ কৰাৰ সময়ত উপস্থিত থকা ফল্গু নদী, সেই গাভী, অগ্নি আৰু কেতেকী ফুলক সাক্ষী কৰি ৰাখিছিলোঁ। আপুনি তেওঁলোককে এবাৰ সুধি চাব পাৰে। সীতাৰ এই কথা শুনি ৰামচন্দ্ৰই সেই সাক্ষীগণক সোধাত আটাইকেইজনে শ্ৰীৰামচন্দ্ৰক জানকীয়ে কি কৰিছে আমি দেখা নাই বুলিহে মিছা মাতিলে। সীতাই তেওঁলোকৰ কথা শুনি বৰ লাজ অনুভৱ কৰিলে আৰু মনত বৰ দুখ পালে। সাক্ষী হিচাপে থকা সেই গণসকলে যিহেতু মিছা কথা ক'লে তেওঁৰ আৰু আন উপায় নাই। ৰামে তেতিয়া হাঁহি মাৰি সীতাক ক'লে যে আমি উভতি আহোঁতে পলম হোৱা বাবে তুমি আমাক তেনেদৰে কৈছা। এতিয়া মধ্যাহ্ন সময় হওঁ হওঁ হৈছে, তুমি অবিলম্বে পিতৃ শ্ৰাদ্ধৰ বাবে প্ৰয়োজনীয় অন্ন আদি ৰন্ধা বঢ়া কৰা, আমি স্নান কৰি আহি শ্ৰাদ্ধ কৰিম। এইফালে সীতাৰ মনত দুখ, সাক্ষী থকাৰ স্বত্তেও তেওঁ মিথ্যাবাদিনী হোৱাত বৰকৈ লাজ পালে আৰু লগতে দুখো পালে। তথাপিও স্বামীৰ কথা মতে শ্ৰাদ্ধৰ বাবে প্ৰয়োজনীয় অন্ন আদি ৰান্ধিছিল। ৰাম আৰু লক্ষ্মণে বিধিমতে স্নান কৰ্ম সমাপ্ত কৰি শ্ৰাদ্ধৰ দ্ৰব্য আগবঢ়াই পিতৃক সেইবোৰ গ্ৰহণ কৰিবলৈ আহ্বান কৰাত স্বৰ্গীয় পিতৃ দশৰথে অদৃশ্যভাৱে ক'লে, হে বোপা ৰাম, তুমি মোক পুনৰ কিয় আহ্বান কৰিলা? অলপ আগতেই মই সীতাই প্ৰদান কৰা বালিৰ পিণ্ড গ্ৰহণ কৰি পৰম তৃপ্তি লাভ কৰিছোঁ। সেয়েহে তোমালোকে পুনৰ মোৰ বাবে পিণ্ড দান কৰাৰ কোনো প্ৰয়োজন নাই। এই আকাশবাণী শুনাৰ লগে লগে ৰাম আৰু লক্ষ্মণৰ মনত পৰম আনন্দ হ'ল। ৰামচন্দ্ৰই তেতিয়া সীতাক ক'লে, হে প্ৰিয়ে, তুমি মিছা কোৱা নাছিলা। তুমি ধন্য, তুমি মহা পুণ্যৱতী নাৰী। তোমাৰ দৰে নাৰী যি বংশত থাকে সেই বংশৰ সকলোৱে পুণ্যফল লাভ কৰিব পাৰে। গতিকে হে প্ৰিয়ে,
তুমি মোক বেয়া নাপাবা। তুমি সত্য কথাই কৈছিলা যদিও তেনে অস্বাভাৱিক কথাত আমি তোমাক বিশ্বাস কৰিব পৰা নাছিলোঁ। লগতে তুমি যিবোৰক সাক্ষী কৰিছিলা সেই সকলেও মিছা মাতিছে। সেইবাবেহে তোমাক মিথ্যাবাদিনী বুলি ভাবিবলৈ বাধ্য হৈছিলোঁ। সেয়েহে তুমি আমাক ক্ষমা কৰি দিবা। ৰামচন্দ্ৰৰ এই কথা শুনি সীতায়ো ৰামক ক্ষমা কৰি দিলে আৰু সীতাই ক'বলৈ ধৰিলে যে মই আপোনালোকক বেয়া পোৱা নাই, দুখ পাইছোঁ মোৰ সাক্ষী 4জনৰ বাবে। আপুনি মোৰ ওচৰত ক্ষমা প্ৰাৰ্থনা কৰি লাজ নিদিব। তাৰ পিছত সীতাই ক্ৰোধিত হৈ ফাল্গু নদীক ক'লে, হেৰা ফাল্গু, তুমি সকলো দেখিও মিছা মাতিলা। তাৰ বাবে মই তোমাক অভিশাপ প্ৰদান কৰিলোঁ যে আজিৰ পৰা তুমি পাতালতহে প্ৰবাহিত হ'ব লাগিব। তোমাৰ সামান্য জলেহে পৃথিৱীত থাকিব। তোমাক সকলোৱে অন্তঃশ্ৰোতা বুলি ক'ব। তাৰ পিছত সীতাই কেতেকী ফুলক এনেদৰে অভিশাপ দিলে যে, হেৰা কেতেকী, তুমি মিছা কোৱা বাবে আজিৰ পৰা শিৱ পূজাৰ ফুলৰ অযোগ্য হ'বা। কোনোৱে শিৱলিংগ পূজাত কেতেকী ফুল অৰ্পণ নকৰিব। সীতাই ক্ৰোধভাৱে গাই গৰুজনীকো ক'লে যে, হে গাভী, তুমি মিথ্যাবাদিনী হৈছা বাবে তোমাক অভিশাপ দিলোঁ যে আজিৰ পৰা তোমাৰ মুখ অপবিত্ৰ হ'ব। অৱশ্যে তোমাৰ পুচ্ছ দেহ পবিত্ৰ হৈয়ে থাকিব। তাৰ পিছত সীতাই অগ্নিক এনেদৰে অভিশাপ দিলে যে, হে অগ্নি, তুমি ইমান দিনে দেৱগণৰ মুখ স্বৰূপ আছিলা। মিছা কোৱা বাবে মোৰ অভিশাপৰ ফলত আজিৰ পৰা তুমি সৰ্বভোগ হ'বা। কাৰণ পূৰ্বতে অগ্নিয়ে হোম যজ্ঞৰ ঘি আদি দ্ৰব্যহে ভক্ষণ কৰিছিল। অগ্নিয়ে সেইবোৰ ভক্ষণ কৰাৰ লগে লগে দেৱগণে সেইবোৰ অগ্নিৰ জৰিয়তে ভক্ষণ কৰিবলৈ পাৰিছিল। সেইবাবে অগ্নিক দেৱগণৰ মুখ বোলা হৈছিল। সীতাৰ অভিশাপৰ ফলত আৰু মিছা কোৱা দোষৰ বাবে পাছলৈ অগ্নিয়ে ভাল বেয়া সকলো দ্ৰব্য ভক্ষণ কৰিবলৈ বাধ্য হৈছিল। তাৰ ফলত পবিত্ৰ হোম যজ্ঞৰ ঘিউ আদি দ্ৰব্য ভক্ষণ কৰা সেই অগ্নিয়ে মৃতদেহ ভক্ষণ কৰিবলৈও বাধ্য হৈছিল। সেইদৰে মিছা কোৱা বাবে সীতাৰ অভিশাপত ফল্গু নদী পাতালত প্ৰবাহিত হ'ল। কনিষ্ঠ দেৱতা অগ্নি সৰ্বভোগ হ'ল। গাভীৰ মুখ অপবিত্ৰ হ'ল আৰু কেতেকী ফুল শিৱ পূজাৰ পৰা বঞ্চিত হ'ল। এইদৰেই তেওঁলোকে সেই দুখ সদায় ভোগ কৰি থাকিবলগীয়া হ'ল। বন্ধু বান্ধৱীসকল, কেতেকী ফুল যে শিৱ পূজাত কিয় দিব নালাগে এই কাহিনীটো আপোনালোকক বৰ্ণনা কৰিলোঁ। এতিয়া আহক চম্পক ফুল কিয় দিব নালাগে তাৰে কাহিনীটো আপোনালোকক বৰ্ণনা কৰোঁ। গোকৰ্ণ প্ৰদেশত যি শিৱলিংগ আছে সেই শিৱলিংগ গোকৰ্ণেশ নামে জগত বিখ্যাত। সেই গোকৰ্ণেশ শিৱলিংগ দৰ্শন কৰিলে মানুহৰ পাপ নাশ হয় আৰু পূজা কৰিলে মানুহে অন্তিমত শিৱলোক প্ৰাপ্ত হয়। এই জনমত যদি আমি গোকৰ্ণেশ শিৱলিংগ পূজা কৰোঁ তেতিয়া আমি সুখ লাভ, যশস্যা লাভ, ঐশ্বৰ্য লাভ আদি শিৱ বাবাৰ কৃপাত লাভ কৰিব পাৰোঁ। কাৰণ তাতেই শিৱই অদৃশ্যভাৱে সৰ্বক্ষণে বিৰাজ কৰি থাকে। এদিনাখনৰ কথা, দেৱৰ্ষি নাৰদে সেই শিৱলিংগ দৰ্শন কৰাৰ ইচ্ছা কৰি গোকৰ্ণ প্ৰদেশলৈ গমন কৰিছিল। তেওঁ পথ ভ্ৰমণ কৰি সেই শিৱলিংগ দৰ্শনৰ বাবে গমন কৰি থকা সময়ত পথৰ দাঁতিত এজোপা সুগন্ধি চম্পক ফুলৰ গছ দেখা পাইছিল। সেই ফুলৰ গছজোপাৰ পৰা এজন ব্ৰাহ্মণে ফুল ছিঙি থকা দেখা পাইছিল। অন্তৰ্যামী দেৱৰ্ষি নাৰদে সেইজন ব্ৰাহ্মণ যে অসৎ স্বভাৱৰ সেই কথা ভালদৰে জানিছিল। সেইকাৰণে সেই অসৎ স্বভাৱৰ ব্ৰাহ্মণজনে চম্পক ফুলেৰে গোকৰ্ণে শিৱলিংগ পূজা কৰি অতুল ঐশ্বৰ্যৰ গৰাকী আৰু প্ৰজাবোৰক প্ৰতাৰণা কৰি অশান্তি প্ৰদান কৰি থকাৰ কথাও তেওঁ ভালদৰেই জানিছিল। লগতে নাৰদে
এই কথাও জানিছিল যে সেই ব্ৰাহ্মণে শিৱৰ কৃপাত গোকৰ্ণ প্ৰদেশৰ ৰজাৰ দানাধ্যক্ষ পদতো নিযুক্ত হৈ ব্ৰাহ্মণসকলক বৰকৈ প্ৰতাৰণা কৰি থাকে। সেইকাৰণে সেই ব্ৰাহ্মণক দমন কৰাৰ উদ্দেশ্যে নাৰদে সেই স্থানলৈ গৈছিল। দেৱৰ্ষি নাৰদে সেই দুষ্ট ব্ৰাহ্মণৰ কাষলৈ আহি ব্ৰাহ্মণ দেৱতাক সুধিলে, হে ব্ৰাহ্মণ দেৱতা, আপুনি কি কৰি আছে? তেতিয়া দুষ্ট ব্ৰাহ্মণে সংগ্ৰহ কৰা চম্পক ফুলবোৰ কাপোৰেৰে ঢাকি লুকুৱাই ৰাখি নাৰদক ক'লে, হে দেৱৰ্ষি নাৰদ, আপোনাৰ দৰ্শন লাভ কৰি মই ধন্য হ'লোঁ। মই এজন অতি দৰিদ্ৰ ব্ৰাহ্মণ। মই এতিয়া ভিক্ষা কৰিবলৈ এই পথেৰে গাঁৱলৈ যাব আহিছোঁ। এই সুগন্ধি চম্পক ফুলজোপা দেখিয়েই মই এই ফুলৰ গোন্ধ লৈছোঁ। তেতিয়া নাৰদে মৃদু হাঁহি মাৰি গোকৰ্ণেশ লিংগ দৰ্শন কৰিবলৈ বীণা বজাই নাৰায়ণ নাৰায়ণ উচ্চাৰণ কৰি সেই স্থান পৰিত্যাগ কৰিলে। তাৰ পিছত নাৰদে গোকৰ্ণেশ শিৱলিংগ দৰ্শন কৰি পুনৰ সেই পথেৰে খোজকাঢ়ি আহিলে। তেওঁ পুনৰ চম্পক ফুল ছিঙি থকা সেই ব্ৰাহ্মণজনক পুনৰ দেখা পালে। সেই ব্ৰাহ্মণে দূৰৈৰ পৰা নাৰদক দেখি ফুলবোৰ পুনৰ লুকুৱাই ৰাখিলে। নাৰদেও ব্ৰাহ্মণৰ ওচৰ পাই ক'লে, হে ব্ৰাহ্মণ দেৱতা, আপুনি নিশ্চয় ভিক্ষা খুজি এতিয়া গৃহলৈ বুলি গমন কৰি এই স্থান পাইছে নহয়নে? নাৰদে এইদৰে সোধাত ব্ৰাহ্মণে সেই বেলিও মিছা মাতি আজি ক'তো ভিক্ষা নাপালোঁ, এতিয়া দুখ মনে গৃহলৈ আহি এই স্থান পালোঁ বুলি ব্ৰাহ্মণে তাৰ পৰা আঁতৰি গ'ল। এইদৰে মিথ্যাবাদী ব্ৰাহ্মণৰ কথাৰ প্ৰমাণ কৰিবলৈ দেৱৰ্ষি নাৰদে সেই চম্পক ফুলগছডালক সুধিলে, হে ৰাজচম্পক, সেই ব্ৰাহ্মণে তোমাৰ গছৰ পৰা কিমান সংখ্যক ফুল ছিঙি নিলে কোৱাচোন? নাৰদে চম্পক ফুল গছজোপাক এইদৰে সোধাত গছজোপাই কিমান ফুল ছিঙি নিলে ব্ৰাহ্মণে নেজানো বুলি ক'লে। তেতিয়া নাৰদে বুজি পালে যে শিৱৰ কৃপা লাভ কৰা দুষ্ট ব্ৰাহ্মণক সকলোৱে ভয় কৰে। সেই ভয়তে চম্পক ফুলে সঁচা কথা কোৱা নাই। তাৰপিছত নাৰদে পুনৰ সেই শিৱলিংগৰ কাষলৈ গ'ল। তেওঁ গৈ গোকৰ্ণেশ শিৱলিংগত 100 চম্পক ফুল দেখা পালে আৰু আন এজন ব্ৰাহ্মণে ভক্তিভাৱে শিৱলিংগ পূজা কৰি থকাও দেখা পালে। তেতিয়া তেওঁ সেই ব্ৰাহ্মণজনক সুধিলে, হে ব্ৰাহ্মণ দেৱতা, আপুনি ভক্তিভাৱে শিৱলিংগ পূজা কৰি থকা দেখি আনন্দিত হ'লোঁ। আপুনি কি ফল কামনা কৰি শিৱলিংগ পূজা কৰিছে আৰু আপোনাৰ আগতে কোনে চম্পক ফুলেৰে এই শিৱলিংগত পূজা কৰিলে? দেৱৰ্ষি নাৰদৰ কথা শুনি সেই ব্ৰাহ্মণে ক'লে, মই পৰম মুক্তিৰ কামনা কৰি এই শিৱলিংগ ভক্তিভাৱে পূজা কৰি আছোঁ। মোৰ আগতেই এজন ব্ৰাহ্মণে চম্পক ফুল লিংগত অৰ্পণ কৰি গুচি গ'ল। সেই ব্ৰাহ্মণজনে আমাৰ দেশৰ ৰজাক বিমুগ্ধ কৰি ৰজাৰ দানাধ্যক্ষ পদত নিযুক্ত হৈছে। তেওঁ বহু পৰিমাণৰ অৰ্থ গ্ৰহণ কৰি ৰজাৰ দানাধ্যক্ষ হৈ আছে। গতিকে সেই ব্ৰাহ্মণ ঐশ্বৰ্যশালী হৈ আৰু অহংকাৰী হৈ অনবৰতে ব্ৰাহ্মণবোৰক বৰকৈ পীড়ন কৰি থাকে। ৰজাৰ কৃপাত অতুল ঐশ্বৰ্যৰ গৰাকী হৈ সেই ব্ৰাহ্মণে নিজকেই পৃথিৱীৰ সৰ্বশ্ৰেষ্ঠ ব্ৰাহ্মণ বুলি জ্ঞান কৰে। এনেদৰে সেই সত্যবাদী ব্ৰাহ্মণৰ কথা শুনি দেৱৰ্ষি নাৰদ সন্তুষ্ট হ'ল। তাৰপিছত সেই ব্ৰাহ্মণক নাৰদে ক'লে, হে ব্ৰাহ্মণদেৱ, আপুনি প্ৰভু শিৱৰ কৃপাত অক্ষয়া মুক্তি লাভ কৰিব পাৰিব। তেতিয়া ব্ৰাহ্মণে দেৱৰ্ষি নাৰদক আৰু শিৱলিংগত ভক্তিভাৱে প্ৰণাম জনাই সেই স্থান পৰিত্যাগ কৰিলে। এইদৰে নাৰদে তেতিয়া মনতে ভাবিলে যে সেই মিথ্যাবাদী ব্ৰাহ্মণে চম্পক ফুলেৰে শিৱলিংগ পূজা কৰি শিৱৰ কৃপা লাভ কৰিছে। শিৱৰ কৃপা লাভ কৰি তেওঁ অহংকাৰী হৈ পৰিছে, লগতে অত্যাচাৰীও হৈছে।
তেওঁ ৰজাকো বশীভূত কৰি দানাধ্যক্ষ পদ লাভ কৰি ব্ৰাহ্মণসকলক সেই জ্ঞান আৰু পীড়ন কৰি আছে। গতিকে নাৰদে তেতিয়া শিৱক স্মৰণ কৰিলে আৰু শিৱয়ো তেওঁক দেখা দিলে। তেতিয়া নাৰদে শিৱক ভক্তিভাৱে পূজা কৰি ক'লে যে হে মহাদেৱ, তুমি সেই মিথ্যাবাদী আৰু অহংকাৰী ব্ৰাহ্মণক কিয় কৃপা কৰি আছা? তেওঁক কিয় মহৎ ফল প্ৰদান কৰিছা? এইবুলি নাৰদে মহাদেৱক প্ৰশ্ন কৰাত মহাদেৱে মৃদু হাঁহি মাৰি ক'লে, হে নাৰদ, সেই ব্ৰাহ্মণ মিথ্যাবাদী যদিও চম্পক ফুলেৰে নিতৌ মোৰ এই গোকৰ্ণে শিৱলিংগত পূজা কৰি থাকে। মই সেইবাবে তেওঁক কৃপা কৰিবলৈ বাধ্য হৈছোঁ। গতিকে হে নাৰদ, যি মানুহে চম্পক ফুলৰ দ্বাৰা মোৰ শিৱলিংগ পূজা কৰে, ত্ৰিজগত সেই মানুহৰ বশীভূত হয়। এনেদৰে সেই সময়ত মহাদেৱ আৰু নাৰদৰ কথা বতৰা চলি থকাৰ সময়তে এগৰাকী ব্ৰাহ্মণী শিৱলিংগৰ ওচৰত উপস্থিত হ'লহি। যদিও মহাদেৱ অদৃশ্য হ'ল, কিন্তু নাৰদ সেই সময়ত তাতেই উপস্থিত আছিল। ব্ৰাহ্মণীয়েও সেই শিৱলিংগ দৰ্শন কৰি কান্দি কান্দি প্ৰণাম জনাই ক'লে, হে মহাদেৱ, তুমি অন্তৰ্যামী ভগৱান, তুমি আমাৰ দুখৰ কথা জানা। হে প্ৰভু, মিথ্যাবাদী ব্ৰাহ্মণে আমাৰ সকলো হৰণ কৰিলে। তুমি তাৰ বিচাৰ কৰি শাস্তি প্ৰদান কৰা প্ৰভু। এই ব্ৰাহ্মণীৰ কথা নাৰদে যেতিয়া শুনা পালে, তেতিয়া ব্ৰাহ্মণীক নাৰদে সুধিলে, হে ব্ৰাহ্মণী, বেয়া নোপোৱা যদি তুমি তোমাৰ দুখৰ কথা মোক জনাব পাৰা। তাৰপিছত ব্ৰাহ্মণীয়ে নাৰদক সকলো কথা ক'লে যে মোৰ দুখৰ ভাগ্যৰ ফলত মোৰ স্বামীয়ে ভীষণ আঘাত পোৱাত পংগু হৈছে। আমাৰ এগৰাকী কন্যাও আছে, তাই বিবাহৰ বাবে উপযুক্ত হৈছে। তাইৰ বিবাহৰ বাবে আমি বৰ চিন্তিত হৈছোঁ। আজি মোৰ স্বামীয়ে ৰজাক মনৰ দুখৰ কথা জনোৱাত ৰজাই মোৰ স্বামীক কিছু ধন আৰু গাই গৰু দান কৰিছিল। ৰজাই দিয়া সেই ধনৰ আধা অংশ সেই দুষ্ট ব্ৰাহ্মণে জোৰ কৰি কাঢ়ি নিলে। ৰজা সেই ব্ৰাহ্মণৰ বশীভূত হোৱা বাবে তেওঁৰ বিৰুদ্ধে ৰজাই একো ব্যৱস্থা গ্ৰহণ কৰা নাই। গতিকে এতিয়া আমি কি কৰোঁ, ক'লৈ যাওঁ, কোনে আমাক ৰক্ষা কৰিব, একো নাজানি আমি শেষত প্ৰভু মহাদেৱকেই ইয়াৰ বিচাৰ কৰিবলৈ প্ৰাৰ্থনা কৰিছোঁ। কাৰণ সেই দুষ্ট ব্ৰাহ্মণেও সদায় এই মন্দিৰলৈ আহি মহাদেৱক পূজা কৰে। মহাদেৱে সেই দুষ্ট ব্ৰাহ্মণক কিবা শাস্তি প্ৰদান কৰিব ভাবিহে মই তেওঁৰ লিংগত প্ৰাৰ্থনা জনাইছোঁ। ব্ৰাহ্মণীৰ এই সকলোবোৰ কথা শুনি দেৱৰ্ষি নাৰদে ক'লে যে হে আই ব্ৰাহ্মণী, ৰজাই তোমালোকক কিমান ধন আৰু কিমানজনী গাভী দান কৰিছে কোৱাচোন। তেতিয়া ব্ৰাহ্মণীয়ে ক'লে যে ৰজাই বহু ধন আৰু এজনী গাভী দান কৰিছে। সঁচা ক'বলৈ হ'লে সেই ব্ৰাহ্মণে আমাৰ দুখৰ কথা ৰজাক কোৱাত ৰজাই সেই ধন আৰু গাভী আমাক প্ৰদান কৰিছে। তেওঁৰ কথা মতে ৰজাই আমাক সেইবোৰ দিছে বাবেই এই দুষ্ট ব্ৰাহ্মণে সেই সকলোবোৰ বস্তু সমানে ভাগ বিচাৰিছে। এয়া কেনেধৰণৰ ধৰ্ম আৰু কেনেধৰণৰ বিচাৰ? যিহেতু মোৰ স্বামী সৎ স্বভাৱৰ, সেই দুষ্টৰ কথা মতে ধন সমানে ভগাই এভাগ তেওঁক দিছে। এজনী মাত্ৰ গাই কেনেকৈ দুভাগ কৰিব কওকচোন। ইফালে সেই দুষ্ট ব্ৰাহ্মণে সেই গাইজনীক বধ কৰি হ'লেও এভাগ বিচাৰিছে। আনহাতে গাভী হত্যা মহাপাপ। কেনেকৈ আমি এই কৰ্ম কৰোঁ কওকচোন। তেতিয়া নাৰদে ব্ৰাহ্মণীক ক'লে যে তুমি এতিয়া ঘৰলৈ যোৱাগৈ, মই কি কৰিব পাৰোঁ চেষ্টা কৰি চাম। তুমি দুখ নকৰিবা, তোমালোকৰ দুখ নিশ্চয় মহাদেৱে খণ্ডন কৰিব। এইদৰে নাৰদৰ সকলো কথা শুনি ব্ৰাহ্মণী গৃহৰ অভিমুখে গ'ল।
তাৰপিছত নাৰদে হাতযোৰ কৰি মহাদেৱক ক'বলৈ ধৰিলে যে তুমি সকলো শুনিলা, তেনেহ'লে তুমি কিয় সেই দুষ্ট ব্ৰাহ্মণৰ পূজা গ্ৰহণ কৰি থাকা? পৰদ্ৰব্য অপহৰণকাৰী সেই ব্ৰাহ্মণ অসাধু হ'বই লাগিব। ৰজাৰ অনুগ্ৰহত তেওঁ দানাধ্যক্ষ হৈ ব্ৰাহ্মণক দান দিয়া দ্ৰব্যৰ অৰ্ধভাগ গ্ৰহণ কৰে। সেয়া কেনেধৰণৰ ধৰ্ম হয়? এই মহাদেৱ, যিজন ব্ৰাহ্মণে গৰ্ভৱতী গাভীৰো অৰ্ধভাগ বিচাৰে, তেওঁ কি ধৰণৰ ব্ৰাহ্মণ হ'ব পাৰে? সেয়েহে মোৰ মনত সেই ব্ৰাহ্মণ এজন মহাপাপী। কাৰণ যি গাভীৰ সোঁফালৰ শিঙৰ অংশত দেৱী গংগা বাস কৰে আৰু বাওঁফালৰ শিঙত যমুনা অৱস্থিত হৈ থাকে, গতিকে কেনেকৈ সেই দুষ্ট ব্ৰাহ্মণে সেই গাভীক দুভাগ কৰিবলৈ বিচাৰিছে? তেওঁ জনা উচিত আছিল যে গাভীসকলৰ শিঙৰ মাজভাগত সৰস্বতী, স্কন্দত পদ্মাসন, মাজভাগত ৰুদ্ৰদেৱ, কঁকালত প্ৰভু জনাৰ্দন, পিঠিত তীৰ্থবোৰ, পেটৰ সোঁফালে দেৱৰ্ষিগণ, বাওঁফালে দেৱগণ, অধোভাগত নদীবোৰ, সুৰাত চাৰি বেদ, দুগ্ধত সাগৰবোৰে স্থিতি লাভ কৰে। তেনে গাভীক দুভাগ কৰিব বিচৰা ব্ৰাহ্মণজন ব্ৰাহ্মণ নামত অযোগ্য। দেৱৰ্ষি নাৰদৰ এই কথা শুনি মহাদেৱে তেতিয়া ক'লে যে হে নাৰদ, তুমি মোৰ পৰম প্ৰিয় ভক্ত। তুমি সেই ব্ৰাহ্মণক যি শাস্তি প্ৰদান কৰিব বিচৰা কৰিব পাৰা। যিহেতু সেই ব্ৰাহ্মণে চম্পক ফুলৰ দ্বাৰা মোৰ লিংগ পূজা কৰিছিল, তাৰ বাবে তেওঁৰ পাপ ক্ষয় হৈছিল। কিন্তু তেওঁ অহংকাৰী হৈ নিতৌ নতুন নতুন পাপত লিপ্ত হৈছে যেতিয়া তেওঁ শাস্তি লাভৰ উপযুক্ত হৈছে। গতিকে তুমি তেওঁক শাস্তি প্ৰদান কৰিব পাৰা, কিন্তু অন্তিম সময়ত তেওঁ সদ্গতি লাভ কৰিব পাৰে সেই ব্যৱস্থাও কৰিবা। মহাদেৱে তেনেদৰে কৈ অন্তৰ্ধান হ'ল। এইদৰে শিৱৰ আদেশ পাই নাৰদে পুনৰ চম্পক ফুলৰ গছজোপাৰ ওচৰলৈ গৈ ক'লে, হে বৃক্ষবৰ, সদায় তোমাৰ ফুল কোনে সংগ্ৰহ কৰে মোক কোৱা। তুমি সত্য কথা ক'বা। নাৰদৰ কথা শুনি চম্পক ফুলৰ গছজোপাই মই সেই কথা নাজানো বুলি ক'লে। চম্পক ফুলৰ গছজোপাই মিছা কথা কোৱাত নাৰদৰ খং উঠিল। তাৰপিছত নাৰদে খঙতে সেই চম্পক ফুলৰ গছজোপাক অভিশাপ দিলে আৰু ক'লে, হেৰা চম্পক বৃক্ষ, তুমি মিথ্যাবাদী। মই তোমাক অভিশাপ দিলোঁ যে আজিৰ পৰা তোমাৰ ফুল শিৱ পূজাত কেতিয়াও দিব নোৱাৰে। এনেদৰে পুনৰ যেতিয়া দুষ্ট ব্ৰাহ্মণে চম্পক ফুলৰ গছজোপাৰ ওচৰলৈ আহিল, তাৰপিছত নাৰদে তেওঁক ক'লে, হেৰা দুষ্ট ব্ৰাহ্মণ, ৰজাৰ পৰা ধন গ্ৰহণ কৰি দান কৰা ধনৰ আধা ভাগ গ্ৰহণ কৰিছা কিয়? কিয় তুমি গৌ মাতাক দুভাগত বিভক্ত কৰিবলৈ দৰিদ্ৰ ব্ৰাহ্মণক নিৰ্দেশ দিছা? সেয়েহে তুমি হৈছা এজন মিথ্যাবাদী, অসৎ আৰু অহংকাৰী ব্ৰাহ্মণ। আৰু লগতে এই মিথ্যাবাদী চম্পক গছৰ পৰা ফুল সংগ্ৰহ কৰি তুমি নিতৌ শিৱলিংগ পূজা কৰি মহাদেৱক বশীভূত কৰিছিলা। তুমি সদায় ব্ৰাহ্মণসকলক উৎপীড়ন কৰি থাকা। তুমি সদায় মিছা কথা কৈ থাকা। মোকো তুমি মিছা কথাই ক'লা। তাৰ ফলত মই তোমাক অভিশাপ প্ৰদান কৰিলোঁ যে তুমি ব্ৰাহ্মণ কুলত জন্ম লাভ কৰিও মহাপাপত লিপ্ত হৈছা। সেয়ে মই তোমাক আজিৰ পৰা ৰাক্ষস হ'বলৈ অভিশাপ প্ৰদান কৰিলোঁ। নাৰদৰ অভিশাপ শুনিয়েই সেই ব্ৰাহ্মণ অতিশয় ভয়ভীত হ'ল। তাৰপিছত ব্ৰাহ্মণে নাৰদৰ চৰণত ধৰি ক্ষমা প্ৰাৰ্থনা কৰিলে আৰু তেওঁক ক'লে, হে ঋষিবৰ, আপুনি মোক ক্ষমা কৰি দিয়ক। মই ভৱিষ্যতে মিছা নকওঁ। মই সদায় সত্য কথা ক'ম, সদায় সৎ পথত চলিম। তাৰপিছত নাৰদেও ক'লে যে মই দিয়া অভিশাপ বিফলে নাযায়। তুমি ৰাক্ষস হ'বই লাগিব। ত্ৰেতা যুগত তুমি ৰামচন্দ্ৰক দেখা পাবা। তেতিয়া তুমি হ'বা বিৰাট ৰাক্ষস। তুমি বহুদিন শিৱৰ পূজা কৰিছা, গতিকে ৰামৰ হাতত মৃত্যুবৰণ কৰি তুমি সুন্দৰ দেহ লাভ কৰি শিৱৰ পাৰিষদ হ'ব পাৰিবা।
নাৰদে তেনেদৰে অভিশাপ দিয়াৰ লগে লগে সেই ব্ৰাহ্মণে ভয়ংকৰ বিৰাট নামৰ ৰাক্ষস হৈ বনে বনে ভ্ৰমণ কৰি ফুৰিছিল। এনেদৰে নাৰদে পুনৰ শিৱ মন্দিৰলৈ গ'ল আৰু গোকৰ্ণে শিৱলিংগক ভক্তিভাৱে পূজা জনালে। তাৰপিছত বীণা বজাই নাৰায়ণ নাৰায়ণ বুলি কৈ তেওঁ নিজৰ স্থানলৈ গমন কৰিলে। বন্ধু বান্ধৱীসকল, পুৰাণত কোৱা আছে যে এই কাহিনী যিসকল লোকে শুনে তেওঁলোকে যদি ভুলতে কিবা পাপ কাম কৰিছে তেনেহ'লে সেই পাপ নাশ হয় আৰু পৰম মুক্তি লাভ কৰিব পাৰে। বন্ধু বান্ধৱীসকল, আজিৰ কাহিনীটো ইমানখিনি আছিল। কাহিনীটো কেনেকুৱা লাগিল মতামত জনাবলৈ নাপাহৰিব। কমেণ্টত ওম নমঃ শিৱায় বুলি লিখিলেই হ'ব। যদি কাহিনীটো ভাল লাগিছে তেনেহ'লে লগ বন্ধুৰ মাজত শ্বেয়াৰ কৰিবলৈ একেবাৰে নাপাহৰিব। আৰু মোৰ এই চেনেলটোলৈ যদি কোনোবা বন্ধু বান্ধৱী নতুনকৈ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। তেতিয়াহে এনেকুৱা ধৰণৰ কাহিনীবোৰ আপোনালোকে এই চেনেলটোৰ মাধ্যমেৰে শুনি থাকিবলৈ পাৰিব। তেনেহ'লে আজিলৈ আহিছোঁ। ধন্যবাদ। ওম নমঃ শিৱায়।